সো একদম ইজি অঙ্ক এটা কি বুঝি না বাবা হ্যাঁ তরিকা সো কি আছে হ্যাঁ প্রথমত তুমি এটাতে ব্যবহার করেই দিল নিয়ম এটা 5x² - 4x এইটো চোৱা হ্যাঁ তো এনেকৈতো পাতিবা চোৱা ইয়াত কাহানি সেম আগৰ নিচিনা একেবাৰে ইয়াত এক্স থাকিল চ' এক্সৰ লগত কি পূৰণ কৰিলে 5x কৰিব চোৱা এইটো চাম কিমান 5x দিব লাগিব অঁ 5x দিব লাগিব চ' 5x যদি দি দিওঁ আমি চোৱা কি হ'ব ইয়াত 5x² হ'ব নে নাই হ'ল আমাৰ 5x² এতিয়া আমি এক্সৰ লগততো এইটো কৰিলোঁ এবাৰ হয়নে আকৌ 1ৰ লগতো পূৰণ কৰিব লাগিব হয়নে চ' ইয়াত কি হ'ব মাইনাছে প্লাছে মাইনাছ হ'ব নে নাই 5x যোন কি হ'ব 5x হ'ব নে নাই মানে 5x হ'ব নে নাই হ'ব এতিয়া চোৱা বিয়োগ কৰিম চোৱা ইয়াতে মাইনাছ চিন কমন লোৱাৰ লগে এই তলৰ যিটো লাইন আছে এই লাইনৰ চিনবিলাক কি হ'ব বদলি যাব বদলি যোৱাৰ লগে লগে চোৱা এইটোতো মাইনাছ হৈ গ'ল মাইনাছে প্লাছে মাইনাছ হৈ 0 হৈ গ'ল হয়নে নাই চ' এইটো কিন্তু প্লাছ হৈ গৈছে হয়নে এইটো কি হৈ গৈছে প্লাছ হৈ গৈছে নাই সৰুকৈ প্লাছ দি দিব পাৰা ইয়াত তুমি এইটো প্লাছ হৈছে নে নাই এইটো প্লাছ হ'লে চোৱা প্লাছে মাইনাছে কি হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব নে নাই চ' 5xৰ পৰা যদি 4x গুচি যায় কি হ'ব 1x হ'ব 5টা xৰ পৰা যদি 4টা x গুচি যায় কেইটা থাকিব এটা x থাকিব নে নাই চ' এইটোৱে আমি ইয়াত এটা x নিলিখি ডাইৰেক্ট x লিখি দিম হ'ল ক্লিয়াৰ কিন্তু ইয়াত চিন কি পাম এইটো কোৱা আগতে চিন কি পাম প্লাছ চিন ভেৰি গুড চ' প্লাছ চিন পাম কিয় ইয়াত যে প্লাছ চিন হৈ গৈছিল চ' এইটো এনেকৈ ডাঙৰ আছিলে নাই সেইকাৰণে প্লাছ চিন বহাই দিলোঁ এতিয়া -10টো নমাই দিম ইয়াত হ'ল পাইছে বুজি এইখিনি এতিয়া এই এক্স হয় এক্স আছে নাই ইয়াতো এক্স আছে চ' এক্সৰ লগত কি পূৰণ কৰিলে এক্স হ'ব এক্স এগুৰ এক্স হ'ব নে নাই তেতিয়াহ'লে ইয়াত থাকিল প্লাছ ইয়াতো প্লাছ প্লাছে প্লাছে কি হ'ব প্লাছ হ'ব হয় নাই চ' এক্স একগুণ কি হ'ব এক্স হয়নে চ' ইয়াত থাকিল মাইনাছ মাইনাছে প্লাছে মাইনাছ একগুণ কি হ'ব এক কথাটো বুজি পাইছা নাই নাই এইটো চিন দিয়াৰ লগে লগে বুজি পাইছে কিন্তু কৰিব দিলেই অৱস্থা বেয়া হৈ যায় সমস্যা হ'ল সেইটো চ' ইয়াতে এইটো মাইনাছ চিন দিয়াৰ লগে লগে এই তলৰ চিনবিলাক বদলিব নে নাই চ' এইটো থাকিল কি প্লাছ এইটো থাকিল কি মাইনাছ চ' ইয়াত এইটোতো প্লাছ চৰি এইটো মাইনাছ হ'ল এইটো প্লাছ আছিল মাইনাছ হ'ল হয়নে নাই চ' মাইনাছে প্লাছে মাইনাছ 0 হৈ যাব নে ইয়াতে এইটো কেঞ্চেল হ'ল হয় নাই তেতিয়া এইটো থাকিল প্লাছ হয়নে এইটো চিনৰ কাৰণে এইটো প্লাছ হৈ গ'ল চ' প্লাছে মাইনাছে মাইনাছ হ'ব 10ৰ পৰা 1 গ'ল কিমান হ'ব 9 হ'ব কিন্তু ইয়াত চিন কি হ'ব কোৱা এই 9ৰ আগত চিন কি হ'ব কোৱা কি হ'ব মাইনাছ কিয় মাইনাছ হ'ব কোৱা মাইনাছটো কিয় হ'ব কোৱা কাৰণ 10 যোনটো আছে 10 ডাঙৰ নে 1 ডাঙৰ কোৱা 10 ডাঙৰ সেই 10ৰ আগত কি মাইনাছ চিন আছে নে নাই সেইকাৰণে ডাঙৰটোৰ আগত মাইনাছ চিনৰ কাৰণে ইয়াত কি হ'ব মাইনাছ চিন হ'ব কথাটো বুজি পাইছে নে নাই তেতিয়াহ'লে ইয়াতে ভাগফল কি হ'ল কোৱাচোন ভাগফল কি হ'ল ভাগফল কি হৈছে কোৱা ভাগফল কি এই ওপৰে এইটো পাৰ্টে ভাগফল নে নাই চ' ভাগফল হ'ব 5x কি +1 আৰু ভাগে কিমান কোৱা ভাগে কিমান কোৱা ভাগে কিমান কোৱা এইটো হ'ল কি ভাগে কিমান হ'ব -9 পাইছা বুজি হা লিখি লোৱা